আপোনাক কোনে দিছে পারমিশন এনেকা কৰিব? কোনে দিছে আপোনাক পারমিশন এনেকা? গাড়ী লাগে মোক, গাড়ী ফটক লাগে মোক। এগুলা সব বান্ধে, ভালকে বান্ধে। কেনেকা নহ'ব, এনেকা নহ'ব, এনেকা নহ'ব, সেনেকা নহ'ব। চাকা নহয় এইটো, সেনেকা যেনেকা আছে আগত যেনেকা আলি ডাঙৰ আছে ঠিক তেনেকাই বান্ধ। মানে আমাৰ তাতে মানে পারমিশনটো লোৱা নাই, মানে আমি ইফালে লৈ যাম, আমি লৈ কিনি পিছত আমি আলিটো বান্ধি দিম বুলি সিহঁতে যদি ভালকে যদি আমাক যদি ক'লে, তেনেহ'লে আমি মানে গাড়ীটো ল'বৰ কাৰণে দিলোহেঁতেন মানে। কিন্তু সিহঁতে মানে আমাক মানে সুধা নাই, একো কৰা নাই, মানে ডাইৰেক্টলি মানে সিহঁতে মানে গাড়ীটো লৈ গৈছে আৰু লৈ কিনে মানে মনে মনে সিহঁতে পলাই আছে মানে। সেই সিহঁতে মানে মনে মনে পলাই আছে। তাৰপিছত মই ট্ৰেক্টৰৰ আৱাজটো শুনি পালোঁ, ট্ৰেক্টৰৰ আৱাজটো শুনি কিনে দেউতা মানে আগত গ'ল, তাৰপিছত মই পিছে গ'লোঁ। সিহঁতে মানে পাবই আৰু মানে পাৰ হৈছেই আৰু মানে যিটো আমাৰ যিটো শালি মাটিটো আছে যে, সেই শালি মাটিটো মানে পাৰ হৈ কিনে মানে পাবই আৰু মেইন ৰাস্তা পাবই আৰু সিহঁতে। 10 মিনিট যদি আমি লেট কৰে তেনেহ'লে সিহঁতে মানে ধৰা নাপালোহেঁতেন মানে। কিন্তু আমি গৈ কিনে চালোঁ মানে আলিটো গোটেইকেইটি ভাঙি দিলোঁ, কিন্তু ইহঁতে মানে আলি চালি একো মানে বান্ধি দিয়া নাই। তাৰপিছত মই ক'লোঁ আলিটো বান্ধি দি বুলি কৈছোঁ মই। তাৰপিছত সিহঁতে মানে কৈছে আমি আলি বান্ধি নিদিওঁ, মালিকে বান্ধি দিব। কাৰ মাটিটো হাল মাৰিছে হাল মাৰা নাই আমিতো চিনি নাপাওঁ। তাৰ কাৰণে সিহঁতক কৈছোঁ আলিটো বান্ধি দি দিয়ে, তেনেহ'লে মই একো নকৰোঁ। তাৰপিছত সিহঁতে মানে জিদ কৰে, মানে সিহঁতে মানে পূৰা জিদ কৰি আছে, মানে সিহঁতে মানে আলি বান্ধি নিদিওঁ। তো তাৰপিছত মানে ময়ো খং উঠি গ'লোঁ। তাৰপিছত ময়ো ভিডিঅ' কৰিলোঁ, আপোনালোকে যদি আলিটো যদি বান্ধি নিদিয়ে তেনেহ'লে মই ছ'চিয়েল মিডিয়া আপলোড কৰিম। তো ঠিক তেনেকৈ মানে কাজিয়া হৈ কিনে মানে সিহঁতক মানে আলিটো বান্ধিব দিলোঁ। তো আপোনালোকে চাই লওক কেনেকৈ মানে আলিটো ভাঙিছে আৰু কেনেকৈ মানে আলিটো বান্ধি দিছে। আৰু মই কৈছিলোঁ আপোনালোকে যদি আলিটো যদি ভালকৈ যদি বান্ধি দিয়ে তেনেহ'লে মই ছ'চিয়েল মিডিয়া আপলোড নিদিওঁ। মই সিহঁতক কৈছিলোঁ, সিহঁতে মানে আলিটো ভালকৈ মানে বান্ধি দিয়া নাই, যেনেকৈ আমি আগত বান্ধিছিলোঁ ঠিক তেনেকৈ সিহঁতে মানে আলিটো বান্ধি দিয়া নাই। তো তাৰ কাৰণে মই এইখন ভিডিঅ' ছ'চিয়েল মিডিয়াত আপলোড কৰিবৰ কাৰণে বাধ্যতা হ'লোঁ। আৰু আপোনালোকে চাই লওক কেনেকৈ মানে আলিটো বান্ধি দিছে আৰু কেনেকৈ কম কৰিছে সিহঁতে। তো মই জাষ্ট খালি ঘৰত গৈছিলোঁ ভাত খাবৰ কাৰণে, ঘৰত ভাত খাব যোৱাৰ লগে লগে আলি দি মানে লৈ আহিছে। এয়া চাওক কাণ্ড, এয়া চাওক ট্ৰেক্টৰৱালাৰ কাণ্ড। মই জাষ্ট খালি গৈছিলোঁ ঘৰত ভাত খাবৰ কাৰণে আৰু লগে লগে আলিটো ধ্বংস কৰি দিলে। কোনে পারমিশন দিছে সেনেকৈ ল'বৰ কাৰণে? জানি না নহয়, মই এজন ইউটিউবাৰ হয়, ছ'চিয়েল মিডিয়াত যাব এইটো 100%। আপোনাক কোনে দিছে পারমিশন এনেকা কৰিব? কোনে দিছে আপোনাক পারমিশন এনেকা? গাড়ী লাগে মোক, গাড়ী ফটক লাগে মোক। আলি বান্ধি নহয়, তুমি আগত জিজ্ঞাসা কৰিব লাগে যে কিয় ল'ব লাগে ইফালেদি। হাজিৰা ধৰি কিনে আলি বান্ধছোঁ। লেভেল বাঢ়ছে না, সব সময় লেভেল বাঢ়ছে। প্রত্যেক দিনে ক'ব লাগে ইমাক, প্রত্যেক দিনে ক'ব লাগে নানিস বুলি। এইখন ট্ৰেক্টৰ দি মানে আনছে চাওক, এইখন ট্ৰেক্টৰ নাম্বাৰ ফাইনেল মই লৈ ল'লোঁ আৰু দি আছোঁ এতিয়া আৰু চদনটো। মানে প্ৰত্যেক দিনে মানে সেনেকুৱা কৰি থাকে। চলপ হ'লেও ভাবিব লগা হয় না, সেনেকৈ আৰু কেনেকৈ হ'ব? মোৰ আলিটো যদি বান্ধি দিয়ে মই আপলোড নিদিম মই ইউটিউবত, আৰু যদি আলি যদি বান্ধি নিদিয়ে মই লগে লগে আপলোড দিম এইটো ভিডিঅ'। আলি দিয়ে ভালকৈ বান্ধি দিয়ে, এনেকৈ বান্ধি দিলে নহ'ব, এনেকৈ বান্ধি দিলে নহ'ব। আগৰ যেনেকৈ আছে ঠিক তেনেকৈ বান্ধিব লাগিব। আগৰ যেনেকৈ আছে এনেকৈ। এইবিলাক কি, এইবিলাক আলি বান্ধা হৈছে নেকি? এইবিলাক আলি বান্ধা হৈছে নেকি? এইবিলাক চাওক, এইবিলাক আলি বান্ধা হৈছে নেকি? মই আগত যেনেকৈ ডাঙৰকৈ আলি বান্ধিছিলোঁ আৰু এতিয়া কেনেকৈ বান্ধি দি আছে, সেনেকুৱা নহ'ব ভাই, সেনেকুৱা নহ'ব। আলি ভালকৈ বান্ধিব লাগিব, এনেকুৱা নহ'ব। আলি যদি ভালকৈ বান্ধি দিয়ে কিন্তু ছ'চিয়েল মিডিয়াত নাযাব, আৰু যদি আলি যদি ভালকৈ যদি নাবান্ধে তেনেহ'লে ছ'চিয়েল মিডিয়াত যাব। এইটো 100% কৈ আছোঁ মই। এইটো ভালকৈ বান্ধ। চাওক গাইছ কেনেকৈ লৈ আহিছে চাওক। মই যেনে খাইছ মানে ভাত খাব গৈছিলোঁ ফতৰা পৰা, আৰু লগে লগে মানে ট্ৰেক্টৰ দি আনি খেলে আলিটো নষ্ট কৰি দিলে। সদায় যদি এনেকৈ কৰি থালে আমি কেনেকৈ কাভাৰ কৰি খাম? তেনেহ'লে ভাবিব লাগে নে সিহঁতে? চাওক গাইছ গোটেইকেইটি আলি নষ্ট কৰি দিলে চাওক, এই যিবিলাক চাওক। বাপৰে বাপ, কি আচৰিত কাণ্ড নে? মালিক নাথাকিলে ফটককৈ মানে সিহঁতে গুচি গ'লোহেঁতেন, আৰু মালিক থাকিলে সিহঁতে একো নকৰে। যদি মালিক নাথাকে তেতিয়াহ'লে সিহঁতে কি কৰে জানানে? মানে ফটককৈ মানে আলিটো ভাঙি কিনে ফটককৈ মানে গুচি যায় সিহঁতে। আগত মই ধুনীয়াকৈ আলি বান্ধিছিলোঁ, আৰু এতিয়া চাওক কেনেকৈ বান্ধি আছে চাওক। এনেকৈ আলি বান্ধিছিলোঁ আমি আগত, আৰু এতিয়া চাওক কি চিষ্টেম বান্ধি দি আছে চাওক। চাওক ভালকৈ বান্ধ, সেনেকুৱা নহ'ব। সেইকেইটি চব ভাঙি গৈছে নাই? এইকেইটি চব ভাঙি গৈছে নাই? এইকেইটি এগুলা সব বান্ধে, ভালকৈ বান্ধে। কেনেকুৱা নহ'ব, এনেকুৱা নহ'ব, এনেকুৱা নহ'ব, সেনেকুৱা নহ'ব। চাকা নহয় এইটো, সেনেকুৱা যেনেকুৱা আছে আগত যেনেকৈ আলি ডাঙৰ আছে ঠিক তেনেকৈ বান্ধ। আলি যেনেকৈ ডাঙৰ আছে ঠিক তেনেকৈ বান্ধ। আৰু এইটো কি আলি বান্ধিছে? এইটো কি আলি বান্ধিছে? এইটো নহ'ব, এইটো যেনেকৈ ডাঙৰ আছে ঠিক তেনেকৈ বান্ধ। এইটো যেনেকৈ ডাঙৰ আছে ঠিক তেনেকৈ ছেম টু ছেম, সেনেকুৱা নহ'ব।
আলি ডাঙৰকৈ বান্ধিব লাগিব, সেনেকৈ দিলে নহ'ব। আপোনালোকে ভাবিব লাগে যে আমি বেলেগৰ মাটি দি যদি ফট কৰি লৈ যাওঁ তেনেহ'লে কিবা এটা ক'ব নেকি, এইটো আপোনালোকে ভাবিব পাৰে। নাই নাই নাই, আগত আমি য'ত যাওঁ কিন্তু আমি পাৰ্মিশ্যন আমি বেলেগৰ মাটিত আমি ফট কৰি নলওঁ। কিন্তু আপোনালোকে ভাবিব লাগে যে সেইটো মানচি থাকিলে কি হ'ব, মালিকটো আমি না, আমাৰ তাতে জিজ্ঞাসা কৰিব লাগে না। নাই নাই সেনেকৈ নাই, আপুনি জিজ্ঞাসা কৰিব লাগে যে সেইটোৰ মালিকটো কোন, আগত ভাবিব লাগে। না 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 না, যাব দিম আমি। আলি যদি ঠিকমতে যদি বান্ধি দিয়ে তেনেহ'লে আমি যাব দিম, কিয় নিদিম। বহুত মানুহে সেনেকৈ ঠকবাজি কৰি থাকে। এই যিটো যেনেকৈ ডাঙৰকৈ বান্ধিছিলোঁ না, ঠিক তেনেকৈ ডাঙৰকৈ বান্ধি দে, একদম ছেম টু ছেম। মানে মই মানে ঘৰত ভাত খাব গৈছিলোঁ, সেই ভাত খাব যোৱা টাইমতে মানে চুপা চুপিকৈ মানে ডাইৰেক্ট মানে ট্ৰেক্টৰটো লৈ আহিলে মানে আমাৰ মাটি দি মানে একদম আলি চালি মানে ভাঙাই দিছে মানে। চাওক না গাইছ, কেনেকৈ মানে কি ক'ম আৰু, মালিক যদি নাথাকিলে মানে চুপা চুপিকৈ মানে আলিটো মানে ভাঙাই দিয়ে ডাইৰেক্টলি মানে। মানে কি ক'ম মানে, মানে হেৰেছমেণ্ট দিলেও নহয়, হেৰেছমেণ্ট নিদিলেও নহয়, মানে বাৰম্বাৰ মানে এনেকৈ মানে কৰি আছে মানে। তো হেৰেছমেণ্টটো দিবই লাগিব, উপায় নাই, যিহেতু আমি হাজিৰা লৈ কিনে মানে কাম কৰিছোঁ। ইখন মানুহজনকে লৈ কিনি মই আলিটো বান্ধিছিলোঁ, খালি হাজিৰা মানে 400-500 নহ'লে মানে পোৱা নাযায়, তো তাৰ কাৰণে 400 টকা দিহে মই আলিটো বান্ধিছিলোঁ। আৰু এতিয়া মানে ট্ৰেক্টৰটো লৈ আহি কিনি কি কৰিছে, গোটেইকেইটা আলিটো মানে ভাঙাই দিলে। তো তাৰ কাৰণে কোনে নুঠিব গাছ, আপোনালোকে কওকচোন। কষ্ট কৰি ইনকাম কৰি কিনি আমি হাজিৰা ধৰি কিনি বান্ধিছোঁ আলিটো, আৰু মানে সিহঁতে মানে আলিটো মানে ভাঙাই দিব মানে বহুত চান্স পাইছে মানে। এই যিটো চক গাইছ, কি অৱস্থা, বাপৰে বাপ। আপোনালোকৰ নিজৰ মাটিত যদি হাল মাৰিব যদি লৈ যায় তেনেহ'লে আপোনালোকে নিজে আহি কিনি বেলেগৰ মাটিতে লৈ যাব, আলি চালি ভাঙি দিব। তেতিয়া আপোনালোকে আহি কিনি আলিটো বান্ধি দিব লাগে, তেতিয়া মানে একো নকওঁ, আমিও একো নকওঁ, আমিও মানুহ হৈ বুজোঁ আমিও। কিন্তু আপোনালোকে যে এনেকৈ লৈ কিনি মানে এনেকৈ বেয়াকৈ কাম কৰি থৈ যাব, সেইটোতো যুক্তি নহয়। আপোনালোকে ট্ৰেক্টৰ লৈ যাওক, আমাৰ কোনো আপত্তি নাই, চবেই মানে খেতি কৰিব লাগে ন, আমি আপত্তি নাই যে আপোনালোকে এনেকৈ ল'ব নোৱাৰে, কিবা ল'ব নোৱাৰে, এনেকৈ আমি পাৰ্মিশ্যন নিদিওঁ বুলি নহয়, আমি পাৰ্মিশ্যন দিওঁ, লৈ যাওক আপোনালোকে, কোনো টেনশ্যন নাই, কোনো আপত্তি নাই। কিন্তু আপোনালোকে বুজিব লাগে যে আমি যদি সিহঁতৰ মাটি দি যদি লৈ যায়, সিহঁতৰ আলিটো ভাল আছে, সেই আলিটো যদি আমি ভাঙি দিলে, এই যি মাটি মালিকে সিহঁতে মানে অলপ কষ্ট হ'ব, আলিটো আকৌ বান্ধিব লাগিব, আৰু হাজিৰা ধৰি কিনি বান্ধিছে, ভাবিব লাগে নতুনকৈ আলি বান্ধা আছে। আপোনালোকে যদি লৈ যাই কিনি যদি আলিটো ভাঙাই দিয়ে, তেতিয়া আপোনালোকে আকৌ মানে ট্ৰেক্টৰটো বাইৰ হৈ যাব, তেতিয়া আপোনালোকে আলিটো বান্ধি থৈ যাব লাগে। বহুত কষ্ট কৰিছে, আলিটো বান্ধিছে, আমি আলিটো ভাঙাই দিছোঁ, আমি আকৌ বান্ধি কিনি থৈ যাম, সেইটো ভাবি কিনি কাম কৰিলে কোনে বাধা দিব, কোনে একো নকয়, আমিও একো নকয়। আপোনালোকে যদি ভাল কাম কৰিলে আমি একো নকয়, যে আপোনালোকে যদি ভাল কাম যদি নকৰে, আপোনালোকে যদি আমাক যদি ক্ষতি কৰিব আহে তেনেহ'লে আমিও খং উঠিব ন। আগৰ যেনেকৈ আলি আছে ঠিক তেনেকৈ যদি বান্ধি থৈ গ'লে আমি খং নুঠিলোহেঁতেন। আৰু সিহঁতে কি কৰিছে, আমাৰ যিটো আলিটো আছে সেই আলিটো ভাঙি থৈ কিনি আলিটো মানে বান্ধি দিয়া নাই, সিহঁতে মানে চলাচল মানে গৈ আছে, তেনেহ'লে কোনে খং নুঠিব গাইছ, আপোনালোকে কওকচোন। সেনেকৈ হ'লে চবেই খং উঠে। আপোনালোকে কমেণ্ট কৰি জনাবচোন, এনেকুৱা মানুহ কি কৰিব লাগে, বেলেগৰ বস্তু যদি বেয়াকৈ যদি থৈ যায় তেনেহ'লে সেনেকুৱা মানুহ কি কৰিব লাগে গাইছ, আপোনালোকে কমেণ্ট কৰি জনাবচোন। মানে মই মানে খং উঠি গৈছোঁ, সিহঁতে আলিটো ভাঙি দিছে, তথাপিও মানে সিহঁতে মানে পেং পেঙাকৈ মানে কোৱাটো মানে এৰি নিদিয়ে মানে। আমাৰ লগতে মানে পূৰা কাজিয়া কৰা মানে আৰম্ভ কৰি দিয়ে। সিহঁতে আলি ভাঙি থৈ গৈছে, সিহঁতে জিজ্জাতহে আলিটো বান্ধি থৈ যাব লাগে, তথাপিও মানে সিহঁতে কাজিয়া কৰিব বিচাৰে মানে সিহঁতে। আৰু সিহঁতে কৈছোঁ আলি যদি ভালকৈ যদি বান্ধি দিয়ে তেনেহ'লে মই ভিডিঅ'টো আপলোড নিদিম বুলি কৈছিলোঁ, কিন্তু সিহঁতে আলিটো মানে ভালকৈ বান্ধি দিয়া নাই, তো তাৰ কাৰণে মানে এইখন ভিডিঅ' আপলোড দিলোঁ। আপোনালোকে কমেণ্ট কৰি জনাবচোন গাইছ, এনেকৈ যদি বস্তু যদি বেয়া কৰি দিলে, বা আমি ইমান কষ্ট কৰি হাজিৰা ধৰি কিনে আলি বান্ধিলোঁ, ইমান কষ্ট কৰিলোঁ, তথাপি যদি সিহঁতে যদি এনেকৈ যদি আলিটো যদি ভাঙাই দিয়ে, আলিটো ভাঙাই দি কিনে যদি আলিটো যদি বান্ধি নিদিয়ে তেনেহ'লে খং উঠিব নে নুঠিব গাইছ, আপোনালোকে কমেণ্ট কৰি জনাবচোন। তো গাইছ আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ' চাই কেনেকৈ লাগে, যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব, আৰু টিং টাং মাৰি দিব। তো লগ পাইছোঁ নেক্সট টাইম, আজিৰ কাৰণে বাই বাই।